নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ নতুন বছৰ সম্ভাষণ বুলি ধৰি লওক যেহেতু নতুন বছৰ এটা আৰম্ভ হ'বলৈ গৈ আছে অসমীয়া এই নতুন বছৰে আপোনালোকৰ আশা আকাংক্ষাবিলাক পূৰণ কৰক তাকে কামনা কৰিলোঁ আজি মই এটা বিশেষ বিষয়ৰ ওপৰত আপোনালোকৰ আলোচনা কৰিম সেইটো হ'ল মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা কওঁ যে মই জ্যোতিষ বিশ্বাস নকৰোঁ ডাঙৰ প্ৰশ্ন বহুত পাওঁ এনেকুৱা মানুহ পাওঁ অন্ধবিশ্বাস এইবিলাক অমুক তমুক এই বিভিন্ন মতামত আজি মই আপোনালোকক ক'ম যে মই জ্যোতিষ বিশ্বাস নকৰোঁ মই বাস্তৱ অভিজ্ঞতাৰ কথা কৈছোঁ বাস্তৱ ঘটনাৰ কথা কৈছোঁ সেইটো নিশ্চয় আপোনালোকে গম পাব ইয়াত কিছু কাৰণ কিবা এটা বস্তু যদি অন্ধবিশ্বাসে হ'লহেঁতেন যদি এইবিলাকৰ একো যদি ভিত্তি নাথাকিলহেঁতেন আজি ইমান বছৰ তাহানিৰ পৰা বিশেষকৈ গমে পায় বেদৰ অংগ বুলি কৈছে জ্যোতিষ আজিলৈকে চলি নাথাকিলহেঁতেন কোনোবা দিনাই ভাৰতবৰ্ষৰ পৰা নোহোৱাই গ'ল নিশেষ হৈ গ'লহেঁতেন গতিকে এই এটা খুব মানে বিষয়বস্তু আৰু এনেই এটি সেইটোকে কোৱা আৰু বেলেগ বস্তু থাকে কয় জ্যোতিষীটো বহুত আছে বুলি কয় যে জ্যোতিষীটো আপোনাৰ কিছুমান পঞ্জিকা চাইও জ্যোতিষী হৈ বহি আছে পঞ্জিকাখন চাইও চাব পৰাটো এটা জ্যোতিষী হিচাপত বহি থকা মানুহো আছে দুই এটা ধৰক আমাৰ কিছুমান দেখা গৈছে জ্যোতিষী কিছুমানে আমাৰ আগৰ পুৰণা যিটো অদ্ভুত জ্যোতিষ বুলি কোৱা হয় যিটো আচ মাৰি ফেলে চায় ঠিকনা চোৱা ঠিক সেনেকুৱা হেলেও জ্যোতিষী হৈ বহি আছে বিভিন্নজনত বিভিন্ন ঠাইত পাব আজি মোৰ বাস্তৱ অভিজ্ঞতাৰ পৰা মোৰ নিজৰ ব্যক্তিগত জীৱনৰ কথা এটা আপোনালোকক কৈ আছোঁ আজিৰ পৰা মোটামুটি আপোনাৰ 14 বছৰমান আগৰ কথা এতিয়াৰ নহয় 14 বছৰমান আগৰ কথা কৈছোঁ মই চাকৰি সূত্ৰে তেতিয়া মই কাৰ্বি আংলঙত আছিলোঁ যেহেতু মই কৈছোঁ আগতে যে মই অৱসৰী জীৱন যাপন সময় এই জ্যোতিষৰ বিষয়ে কৈ আছোঁ তাৰ মাজতে মই জ্যোতিষ শিকিলোঁ গতিকে এই অৱসৰী সময় নোহোৱাৰ আগৰ কথাই কৈ আছোঁ মোটামুটি আজিৰ পৰা 14 বছৰ আগৰ কথা তেতিয়া মই কাৰ্বি আংলঙত আছোঁ কাৰ্বি আংলঙৰ পৰা মই ট্ৰেইন যোগে ডিফুৰ পৰা আহি আছোঁ মই বিশেষকৈ গুৱাহাটীৰ পৰা নলবাৰী আহোঁতে সেই মুহূৰ্তত মোৰ পুৰণা বন্ধু এজনক লগ পালোঁ আগতে ট্ৰেইনত অহা যোৱা কৰা মই গুৱাহাটীত থাকোঁতে চাকৰি সংক্ৰান্তত খুব ভাল বন্ধু তেখেতে মোক লগ পালে তাই মোক সুধিলে যে আপুনি এইবিলাক চৰ্চা কৰি আছেনে নাই বিশেষকৈ এই জ্যোতিষৰ ৰিগাৰ্ডিঙত চৰ্চা কৰি চোৱা মিলা কৰি আছেনে নাই মই এটা কথাই ক'লোঁ মাজে মাজে মন গ'লে চাওঁ জানি দেখোন মোৰ কথা ক'বলগীয়া কৰে মাজে মাজে মন গ'লে চাওঁ যেহেতু এবাৰ শিকাৰ পিছত স্বাভাৱিকতে মানুহ সেই বস্তুটো এৰি দিব নোৱাৰে চাওঁ ঠিক তেনেতে মোৰ সন্মুখত বহি থকা 3জন ব্যক্তি আছিল মোতকৈ বয়সত ডাঙৰ হ'ব মোতকৈ বয়সত ডাঙৰ তেতিয়া তোৰে এজন মানুহে মোক ক'লে সেইজন মানুহ তাৰমানে মোৰ যিজন বন্ধু সেইজনে এই মানুহকেইজনক মোৰ সিমান চিনাকি তেখেতৰ চিনাকি তেখেতে মোৰ পৰিচয়টো দি দিলে যে এইজন এজন ভাল জ্যোতিষী এষ্ট্ৰলজাৰ এজন মোৰ বন্ধু কিন্তু জ্যোতিষী এতিয়া চাকৰি সূত্ৰে কাৰ্বি আংলঙত আছে খুব ভাল জ্যোতিষী সেনেকৈয়ে পৰিচয়টো কৰি দিলে আৰু মোকতো সুধিলেই তাহাৰ আগতে যে মই এইবিলাক কৰি আছোঁনে নে চাওঁ নে নেচাওঁ মইতো ক'লোঁ যে মাজে সময় চাওঁ আৰু মন গ'লে মোৰ মন গ'লে চাওঁ এই কথাটো তেতিয়াও এতিয়াকে কথা চলি আছে মন গ'লে চাওঁ তেতিয়া তোৰে এজন অলপমান পঢ়ে অলপ ভাল চাকৰি বা কৰে আৰু নিশ্চয় অলপ ক'লে যে মই এইবিলাক বিশ্বাস নকৰোঁ গতিকে জ্যোতিষ মই বিশ্বাস নকৰোঁ বহুত পালোঁ জ্যোতিষী জীৱনত চব মিছা কথাই গ'লা ঠাণ্ডা বাজি তাৰপিছত মোৰ বন্ধুজনে ক'লে যে আপুনি ধান্দাবাজি পাইছে কিন্তু এইজন যিজন মই কৈছোঁ এইজন কিন্তু অকণমান টাইপিকেল
টাইপিকেল এষ্ট্ৰলজাৰ কিন্তু জ্যোতিষী কিন্তু এই মানুহজনে ক'লে তেতিয়াহ'লে ইমানে যদি পূৰা কোৰ্চ কৰা হয় আনুষ্ঠানিক যদি ডিগ্ৰী ল জ্যোতিষৰ ডিগ্ৰী ল হয় যদি আনুষ্ঠানিকভাৱে শিকিছে বাৰু মোৰ হাতখন চাই দিয়কচোন চাওঁ মই কিমান ক'ব পাৰে এখেতে সেই বুলি কয় মানুহজনে মোৰ ওচৰ হাতখন বৰ্তমান মোৰ হাতখন এনেকৈ দেখুৱাই আছে আৰু তাৰপিছত প্ৰথম অৱস্থাতে ক'লে না যে মই জ্যোতিষ বিশ্বাস নকৰোঁ মই বোলো আপুনি জ্যোতিষ বিশ্বাস নকৰে আপুনি মোক চাব ক'লে কিয় কি মই প্ৰমাণ চাব খুজিছোঁ নেকি বোলো মই ৰাস্তা ঘাটে এনেকৈ কাৰো হাত টানি আনি চোৱা জ্যোতিষী নহয় মোৰ যে মই সেই জ্যোতিষী নহয় ভগৱান কৃপাত মোৰ এটা সুন্দৰ চাকৰি আছে তাৰ মাজেদি মই এই বস্তুটো শিক্ষাটো লৈছোঁ ডিগ্ৰী বা এৰে আনুষ্ঠানিক শিক্ষাও গ্ৰহণ কৰিছোঁ চাকৰিৰ মাজেৰে গতিকে মোৰ এটা ইণ্টাৰেষ্ট আছিল তাৰ কাৰণে শিকিছোঁ মই কাৰোবাৰ কিবা সেই নহয় এনেকৈ বহুত কথা নহয় অমুক তমুক চাওকচোন আপুনি চাওঁতো আপুনি কি ক'ব পাৰে আপুনি নিশ্চয়তো হাতৰ বিষয়টো শিক্ষা যদি যেতিয়া আনুষ্ঠানিক নিশ্চয় তাততো শিকায় আপোনাক অলপ অলপ শিকায় আৰু নিশিকায় বুলি নকওঁ অলপমান চাই দিয়কচোন মই চোৱা নাই সঁচা কথা হ'ল মোক 3-4 মানে ক'লে কাষৰকেইটা মানে চাই দিয়কচোন চাই দিয়ক বাকী ইণ্টাৰেষ্ট থাকে আৰু কি কওঁ যিহেতু মোৰ লগৰ বন্ধুজনে ক'লেয়ে মই আপোনাৰ লোকৰ আহি মই একো মাতা নাই মোৰ ভিতৰে অলপ খং উঠিও আছে মানুহজনৰ কথাৰ লেভেল দেখা পায় ভাবিছে কি চাকৰি কৰে মোৰ যে গম পালে যে এনেকুৱা চাকৰি নাজানে যে মই কি চাকৰি কৰি আছোঁ এইটো মই কোন ৰেংকত চাই নাজানে মই আপোনাক কোৱা নাই কিন্তু ভিতৰে অলপ হেৰি সকলোৰে আহিব আত্মসন্মানত আঘাত লগাকৈ কথা ক'লে সকলোৰে আহিব এইটো নিয়ম আপোনাৰে আহিব সাধাৰণ কোৱা আছে যে ৰাস্তা কুকুৰটোৰো আত্মসন্মান আছে আপুনি ৰাস্তাৰ কুকুৰ এটা শুই আছে তাৰ আপোনাৰ এটা লাঠ মাৰক সেই একবাৰ হ'লেও আপোনাৰ ফালে কেৰা কৰি ঘূৰি চাবয়ে পাৰিলে আক্ৰমণে কৰিব নিয়ম আত্মসন্মান ৰাস্তাৰ শুই থকা কুকুৰটোৰো আছে যেতিয়া সন্মুখী মোক বন্ধুজন আগতে কৈছে মানে অমুক তমুক ক'বা গৈছে মোৰ স্বাভাৱিক আত্মসন্মান লাগিছে এইটো লাগিবই তো আপোনাৰ লাগেও মোৰ লাগিব মইতো কৈছে যে মইতো কাকো কোৱা নাই যে আপুনি এখেতে কৈছে আপোনাৰ সেইটো মোৰ কথা মই একো কোৱা নাই কিবা কাৰণ এনে হোৱাৰ পিছত বহুত কথাই ক'লে আৰু আপোনাৰ একো ক'লো নাই এই জ্যোতিষ বিশ্বাস মই যেতিয়া মই ৰঙিয়া পাৰ হ'লোঁ ঘগ্ৰা পাৰৰ সময়ত মই লাহেকৈ ক'লোঁ চাওক জ্যোতিষ বিশ্বাস নকৰোঁ এই শব্দটো আপোনাৰ নাই বহুত কেইজনে কোৱা যিবিলাকৰ যদি কুণ্ডলীত যদি বৃহস্পতি ৰাহু বহি থাকে যদি আপোনাৰ শনি কেতু অলপ জেগাত বহি থাকে সেইসকল কিছু পৰিমাণে এই ক্ষেত্ৰত ক'বয়ে বোলা কথা গতিকে তাৰ বাহিৰেও শনিৰ প্ৰভাৱ যেতিয়া শনিৰ কুপ্ৰভাৱ বহুতে নাজানে শনিৰ কুপ্ৰভাৱ যদি আপোনাৰ পৰি থাকে বেছি অশুভ অৱস্থাত থাকে তেতিয়াও মানুহে কিছুমান ক্ষেত্ৰত শনি যেনেকৈ আধ্যাত্মিক আনবোৰ শনি সেনেকৈ আপোনাৰ আঁতৰাই লৈ যাব পাৰে আধ্যাত্মিকতাৰ পৰা প্ৰত্যেক বস্তুৱে বিপৰীত ইফাল সিফাল থাকে মুখ কথা কৈছোঁ সেইবিলাক কোৱা আছে যে যিবিলাকে সেনেকুৱা কয় সেইবিলাকৰ শনিৰ এটা খুব কুপ্ৰভাৱ পৰি থাকে আৰু সেইবিলাক জাতক জাতিকা যিমান জীৱনত চেষ্টা নকৰে কিয় যিমান বিশেষকৈ যিমান জ্যোতিষিতাকে নাযায় কিয় কোনোবা আপোনাৰ তাত গ্ৰহৰত্ন দিয়ে সেই জাতকসকলৰ পৰিৱৰ্তন কৰিব নোৱাৰে ভাগ্য এটলিষ্ট 50 বছৰলৈ আপোনালোকক কৈ থ'লোঁ মই 50 বছৰৰ পিছত সেইবিলাক জাতকে ভাগ্যোন্নতি হয় 50 বছৰলৈকে সেইবিলাক জাতকে জীৱনত যথেষ্ট কষ্ট খাব লাগিব আৰু সেইকাৰণে সেইবিলাক জাতকৰ আস্থা হেৰুৱাই যায় জ্যোতিষী এইবিলাক এনেকুৱা ক্ষেত্ৰত জ্যোতিষ হওক ভগৱান হওক আনকি তাক ভগৱান নাই বুলি কৈ দিব পাৰে ক'ত ভগৱান আছে মঠ মন্দিৰৰ কাৰণে যাব পাৰে জ্যোতিষটো কথা মঠ মন্দিৰ সেৱা কৰাটো মানে মানুহত মানে ধেমালি কৰি ক'ব পাৰে কাম নাই বুলি তাতে যাই কি পাব বুলি ক'ব পাৰে কাৰণ সেইটোৱে কথা এটলিষ্ট 50 বছৰৰ পিছতে লাহে লাহে নিজৰ ভুলবিলাক বুজি পায় তেতিয়া লাহে লাহে অকণমান শুদ্ধ পথ আহে শনিৰ তেতিয়া দশাও শেষ হয় মোটামুটি
এইবিলাক যাতক 50 বছৰ পিছত ভাগ্যোন্নতি বিশেষভাৱে ঘটে আপোনালোকক ক'লোঁ মুখ্য কথাটো মই সেইটো আমি ক'লোঁ যে এই মানুহজনৰ কথাটো মই যেতিয়া ক'লোঁ তেতিয়া মাত্ৰ আমি মানুহজনক কৈছোঁ মানুহজনক ক'লোঁ যেতিয়া আকৌ শেষ মুহূৰ্তত মই ক'লোঁ যে আপুনি মই এটা কথা ক'লোঁ আপোনাক মই চিনি নাপাওঁ আপোনাক মই দেখা নাই আগতে গতিকে কিন্তু আপোনাৰ বিষয়ে যেতিয়া আপুনি মোক কৈছে যেতিয়া আপোনাক মই তিনিটা কথা ক'ম এই তিনিটা কথা আপুনি নহ'লে না বুলি ক'ব নহ'লে হ বুলি ক'ব মোৰ বন্ধুজনো আছে মানুহ 3-4জন কাষতো আছে মই মাত্ৰ তিনিটা কথা কৈছোঁ প্ৰথম কথা কওক আপোনাৰ যে এই যে এক্সিডেণ্ট হৈ মাথাত আঘাত পালে এই আঘাতটোত আপোনাৰ কেই লাখ টকা গ'ল মই আপোনাৰ কেই লাখ টকা গ'ল এক্সিডেণ্ট এটা হৈছিল নে আপোনাৰ আৰু সেইটো মাথাত আঘাত লাগি আপোনাৰ কেই লাখ টকা গ'ল তেতিয়া মানুহজনে ক'লে এই মুখৰে চাই কৈছে আপুনি কেনেকৈ ক'লে আপোনাৰ সেইটো সত্য নে অসত্য কওক একদম সত্য কাৰণ মই ইয়াত ভাল নহ'ল মই বম্বাইত যাই পেলাই মই 5 লাখ টকা খৰচ হৈছিল সেই কেছটোত মই ক'লোঁ দ্বিতীয় প্ৰশ্ন আপুনি যেতিয়া ক'লোঁ যে আপুনি য'ত আপুনিতো এতিয়া নিজৰ অৰিজিনেল য'ত জন্ম পাইছিল তাত ঘৰ বনোৱা নাই আপুনি তাৰ পৰা উঠি আহি বেলেগত এষ্টাব্লিছ হৈছে সুন্দৰ ঘৰ বনাইছে এইটো সত্যনে সেইটো কওক মানে মোৰ মুখৰ পৰা চাই ক'লে সত্য সেইটো মই অমুক জেগাত ঘৰ বনাইছোঁ এতিয়া আপোনাৰ মুখ্য 3 নম্বৰ প্ৰশ্নটো আপোনাক কৈ আছোঁ মই আপুনি এতিয়াও সুস্থ নহয় আপুনি এতিয়াও ঔষধ খাই আছে আৰু আপোনাৰ গাত যি ধৰণৰ বেমাৰ আহি আছে সেই বেমাৰ আপোনাৰ মৃত্যু পৰ্যন্ত থাকিব কোনো ডাক্তৰো আপোনাৰ ভাল কৰিব নোৱাৰে আপুনি ঔষধ খাই আছে খাই থাকিব লাগিব এতিয়া আপুনি ঔষধ খাই আছে নিশ্চয় কৈছে হয় তাৰপিছত এটা শব্দই কৈছে যে মই বহুত দেখিলোঁ বহুত চালোঁ মই মানে এনেকৈ ফেচ টু ফেচ কৈ দিব পৰা মানুহ মই প্ৰথম লগ পালোঁ তেতিয়া মোৰ বন্ধুজনে কৈছে মই আপোনাক কৈছোঁ নে এই যাম তাৰপিছত মানুহজনে মোক কৈছে যে আপোনাৰ ঘৰ ক'ত কোনখিনিত থাকে মই কৈছোঁ মোৰ ঘৰ নলবাৰীত বোলে ক'ত মই নকওঁ আপুনি ফোন নাম্বাৰটো দিব নেকি বোলে দিও কোনো অৰ্থ নাই কাৰণ মই কাৰ্বি আংলঙত থাকোঁ মই নলবাৰীত নাথাকোঁ ফোন নাম্বাৰটো নিদিওঁ নাই প্ৰয়োজন ফোন নাম্বাৰ দিয়া নাই আপোনাৰ এড্ৰেছ তেতিয়া মোৰ বন্ধুজনে কৈছে যে মোৰ বন্ধু কিন্তু ময়ে নাজানো নলবাৰীত কোনখিনিত থাকে এই মানুহজন মোকেই নকয় কাকো নিদিয়ে কাৰণ নাথাকেই যিহেতু 2-1 দিন থাকে ঘৰত গুচি যায় নহয় আপোনাৰ মোৰ মানে এনে তেনে মোৰ ল'ৰাটোৰ কুণ্ডলীখনো চাব পাৰিলোঁ হয় আপোনাৰ লগত আৰু একবাৰ চাব লাগিছিল কিজানি আপুনি ভাল প্ৰতিকাৰ দিব পাৰিলেও হয় আপুনি যেতিয়া ক'লে কিজানি অলপমান প্ৰতিকাৰ মোৰ প্ৰতিকাৰ পৰা কয় নাই আপুনি যি কৈছে আৰু যিটো আনিছে সেইটোৱে ভোগ কৰিব গতিকে জীৱনত এনেকুৱা ঘটনা ঘটি পাইছোঁ ক'লোঁ গতিকে বিশ্বাসটো মুখ্য কথা যৌক্তিক বেলেগ কথা গতিকে মই কৈছোঁ আগতে যে হস্তৰেখাৰ ওপৰত মোৰ বিশেষ এটা অধ্যয়ন আছিল আগৰ পৰাই আছে আৰু মই খুব কম বয়সৰ পৰাই মানে অৰ্থ হাত চাইছিলোঁ মানুহৰ যিটো মই কলেজৰ লাইফৰ পৰা বুলি ক'ব পাৰে কলেজৰ লাইফৰ পৰাই মই হাত চাওঁ বহুত হাত চাইছোঁ এতিয়া হাত চাবলৈ টান পাওঁ সন্মুখে মই হাত চাবলৈ ভয় কৰোঁ কাৰণ আপোনাৰ হাতত থকা কিছু ৰেখাই মোক বিচলিত কৰিব পাৰে বুলি সেইকাৰণে মই এনেই দূৰৰ পৰা কাৰোবাক কওঁ যে আপুনি হোৱাটছআপত পঠাই দিয়ক চাই দিম কিন্তু সন্মুখে মই চাবলৈ টান পাওঁ মুখ্য কাৰণটো তাত এৰিছোঁ নিশ্চয় আপোনালোকে গম পালে যে যৌতিক বিশ্বাস নকৰা বুলি কোৱা কাৰণটো হ'ল এটা শনিৰ প্ৰভাৱ থাকে শনিৰ কুপ্ৰভাৱ থাকে সেইসকল জাতকৰ ভাগ্যোন্নতি 50 বছৰ পিছতহে হ'ব 50 বছৰলৈকে সেই জাতকজনে যথেষ্ট জীৱন সংগ্ৰাম কৰিব লাগিব কোনো জ্যোতিষী তাকে যাব কোনো ফল নহ'ব তাৰ ফলত যাব তাৰ মনত বিশ্বাস নাই জ্যোতিষী যদি কয় অমুক সি নকৰিব কৈছে কাম নাই বন নাই অমুক এটা ৰত্ন পিন্ধিলে মোৰ ভাল হ'ব নেকি অমুক কৰিলে বুলি মানে কয় মানে ভাল হ'ব নেকি
এইটো মই ক'লোঁ মোক কোৱাৰ নিচিনা গতিকে সেনেকৈ ভাবে এটা সময় আহি যাব যেতিয়া দেখিব 50 বছৰলৈকে যেতিয়া দেখিব যে লগৰবিলাকে বহুত কৰিলে তেতিয়াই আহি যাব লাহে লাহে আধ্যাত্মিক যেতিয়া আধ্যাত্মিক ফাল আহি যাব অকণমান মন মগজু স্থিৰ হ'ব তেতিয়াই ভাগ্যোন্নতি হয় গতিকে বিশ্বাস নকৰোঁ বুলি কোৱাটো সহজ বাস্তৱ ক্ষেত্ৰত মই নকওঁ যে জ্যোতিষী এজনে 100% ক'ব পাৰে বুলি যদি 100% যদি জ্যোতিষী এজন ক'ব পাৰে সেইটো ভগৱানেই হৈ গ'লহেঁতেন আপুনি জ্যোতিষী এজন যদি ক'ব পাৰে যে ভগৱান তুল্য হৈ গ'ল হয় কিন্তু কিছু হ'লেওতো ক'ব পাৰি যে আপোনাৰ অমুক হ'ব পাৰে অমুক সম্ভাৱনা আছে অমুক কৰক তমুক কৰক এৰিছোঁ নমস্কাৰ থাকিল সকলোকে